মৰমৰ ছাত্ৰ-ছাত্ৰীসকল নমস্কাৰ কক্ষালৈ তোমালোকক স্বাগতম জনাইছো মই জিন্তিমণি ৰাজবংশী নতুন ভিডিও এটিলৈ তোমালোকৰ মাজলৈ আকৌ আহিছো ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিওটিত আছে তোমালোকৰ ষষ্ঠ শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠ্যপুথি সমাজ বিচিত্ৰা স্বদেশ বিদেশৰ সমাজ পৰিচয় আৰু এই পাঠ্যপুথিখনৰ আমি কৰ্মপুথিখন আজি আলোচনা কৰিম আৰু কৰ্মপুথিখনৰ আমি পাঠ নম্বৰ 6 পাঠ নম্বৰ 6 আছিলে ইতিহাস লিখনত সময় গণনা উৎস আৰু ভাৰতবৰ্ষ আৰু এই পাঠটিৰ আমি 6 নম্বৰ অংশ আলোচনা কৰিম 6 নম্বৰ অংশত ছাত্ৰ-ছাত্ৰীসকল এই পাঠটিৰ কৰ্মপুথিত থকা অনুশীলনীসমূহ আলোচনা কৰিম ছাত্ৰ-ছাত্ৰীসকল আহাচোন আমি আৰম্ভ কৰো তোমালোকক কৰ্মপুথিখনত দিছিলে 1 নম্বৰত দিছিলে সময় গণনাৰ ভিত্তিত ক অংশৰ লগত খ অংশ মিলোৱা ক অংশ আৰু খ অংশ আমি আস্তানি মিলাব লাগিব আমি আগতে ইয়াতে কি দিছে পঢ়িলো আহাচোন ক অংশত দিছে কিছুমান বৰ্ষপঞ্জীৰ নাম দিছে আৰু সেইবোৰ কেতিয়াৰ পৰা আৰম্ভ হৈছিল খ অংশত দিছে আমি কি কৰিব লাগিব মিলাই দিব লাগিব প্ৰথমে আমাক দিছে বিক্ৰম সংবত বা বিক্ৰমী বুলিও কয় বিক্ৰম সংবত কেতিয়াৰ পৰা আৰম্ভ হৈছিল ছাত্ৰ-ছাত্ৰীসকল তলত দিছে ৰজা বিক্ৰমাদিত্যই সব প্ৰজাক পৰাস্ত কৰাৰ সময়ৰে পৰা বিক্ৰম সংবত আৰম্ভ হৈছিল হিজৰি হযৰত মহম্মদে মক্কাৰ পৰা মদিনালৈ যাত্ৰা কৰাৰ সময়ৰে পৰা কি হৈছে হিজৰি গণনা আৰম্ভ হৈছে ভাস্কৰাব্দৰ গণনা আৰম্ভ হৈছে ৰজা ভাস্কৰ বৰ্মনে ৰাজপাটত আৰোহণ কৰাৰ পৰা মানে ৰজা ভাস্কৰ বৰ্মনে সিংহাসনত আৰোহণ কৰাৰ সময়ৰে পৰা ভাস্কৰাব্দ আৰম্ভ হৈছে শংকৰাব্দৰো আৰম্ভ হৈছিলে শংকৰদেৱৰ জন্মৰ পৰা আস্তানি এনেকে মিলাই দিব লাগিব আৰু এনেক তোমালোকে এনে ধৰণে ক অংশৰ লগত খ অংশ মিলাব লাগিব কৰ্মপুথিখনত ইয়াৰ পিছত 2 নম্বৰ ছাত্ৰ-ছাত্ৰীসকল 2 নম্বৰতো তোমালোকক কিছুমান কি দিছে ছবি দিছে আৰু আমাক কি কৰিব দিছে যে ছবি কেইখন খ্ৰীষ্টপূৰ্ব নে খ্ৰীষ্টাব্দৰ কোন সময়ৰ সেইখিনি আমাক চিনাক্ত কৰিব দিছে আৰু ছবিবোৰক তোমালোকক দেখাই দিছে ক খ গ ঘ নাম দি দিছে তোমালোকে চিনাক্ত কৰিব লাগিব যে ছবিসমূহ কোন সময়ৰ খ্ৰীষ্টপূৰ্বৰ সময়ৰ নে খ্ৰীষ্টাব্দৰ সময়ৰ আমি চাওচোন আহা ছাত্ৰ-ছাত্ৰীসকল ক নম্বৰ দিছে কম্পিউটাৰৰ আৱিষ্কাৰ ছাত্ৰ-ছাত্ৰীসকল কম্পিউটাৰৰ আৱিষ্কাৰ খ্ৰীষ্টপূৰ্বত হৈছিল নে খ্ৰীষ্টাব্দত হৈছিল খ্ৰীষ্টাব্দ আৰু খ্ৰীষ্টপূৰ্ব তোমালোকৰ নিশ্চয় মনত আছে খ্ৰীষ্টাব্দ আছিল ছাত্ৰ-ছাত্ৰীসকল যীশু খ্ৰীষ্টৰ জন্মৰ পিছৰ সময় আৰু খ্ৰীষ্টপূৰ্ব হৈছে যীশু খ্ৰীষ্টৰ জন্মৰ আগৰ সময় এতিয়া কম্পিউটাৰৰ আৱিষ্কাৰ তেতিয়া হলে খ্ৰীষ্টাব্দত হ'ব হয়নে আমি লিখিব লাগিব তলত তোমালোকৰ বাকচ দিছে ইয়াত দুটা ভাগ কৰি দিছে এটা ভাগত দিছে খ্ৰীষ্টপূৰ্ব আৰু এটাত দিছে খ্ৰীষ্টাব্দ আমি যিবোৰ খ্ৰীষ্টপূৰ্বত হোৱা পাম সেইবোৰ আমি এইটো বাকচত লিখিম আৰু খ্ৰীষ্টাব্দত হোৱাবোৰ আমি তলৰ বাকচটোত লিখিম ক নম্বৰত দিছে কম্পিউটাৰৰ আৱিষ্কাৰ ছাত্ৰ-ছাত্ৰীসকল খ্ৰীষ্টাব্দত হৈছিল গতিকে আমি এইটো বাকচত ক বুলি লিখি দিলেই হ'ব ইয়াতে তোমালোকে ক লিখিলে হ'ব হৰপ্পা সভ্যতা ছাত্ৰ-ছাত্ৰীসকল হৰপ্পা সভ্যতা কেতিয়া হৈছিল খ্ৰীষ্টপূৰ্বত গতিকে আমি খ্ৰীষ্টপূৰ্বৰ বাকচটোত ইয়াত খ লিখি দিওঁ ভাৰতীয় স্বাধীনতা আন্দোলন ছাত্ৰ-ছাত্ৰীসকল ভাৰতীয় স্বাধীনতা আন্দোলন কেতিয়া হৈছিল খ্ৰীষ্টাব্দত হৈছিল নহয় জানো গতিকে আমি তলৰ বাকচটোত এইটো গ নম্বৰ আমি লিখি দিলেই হৈ যাব ইয়াত গ লিখি দিয়া খ নম্বৰত দিছে আদিম মানুহে শিল ঘঁহি জুই জ্বলোৱা চিত্ৰ এই সময়খিনি কেতিয়া আছিল ছাত্ৰ-ছাত্ৰীসকল খ্ৰীষ্টপূৰ্বত আছিল এইটো আছিল খ নম্বৰ আমি এই বাকচটোত খ লিখি দিব লাগিব শ্ৰীমন্ত শংকৰদেৱ কেতিয়া আছিল তেখেতো খ্ৰীষ্টাব্দতে আছিল গতিকে আমি খ্ৰীষ্টাব্দৰ বাকচত উঙটো লিখি দিওঁ আৰু প্ৰথম 6 নম্বৰত দিছে অশোক স্তম্ভ
কেতিয়া বনাইছিলে ধৰা অশোক স্তম্ভ কেতিয়া বনাইছিল খ্ৰীষ্টপূৰ্বত খ্ৰীষ্টপূৰ্বৰ সেইখিনি সময়ত বনাইছিল মানে যীশু খ্ৰীষ্টৰ জন্মৰ আগতে অশোক স্তম্ভটো নিৰ্মাণ হৈছিল গতিকে আমি খ্ৰীষ্টপূৰ্বৰ বাকচটোত প্ৰথম ছ অশোক স্তম্ভৰ কথাটো ইয়াত লিখি দিব লাগিব প্ৰথম ছ ছাত্ৰ ছাত্ৰীসকল তোমালোকে এইটো মনত ৰাখিবা আৰু এনে ধৰণে বাকচত ভৰাই গলে হৈ যাব নম্বৰ অনুসৰি 3 নম্বৰত এখন তালিকা দিছে তোমালোকক ইয়াতে লিখিছে যে তলৰ তালিকাখনত মহাত্মা গান্ধীৰ জন্মদিনটো মহাত্মা গান্ধীৰ জন্মদিন ছাত্ৰ ছাত্ৰীসকল 2 অক্টোবৰ 1869 চন হয়নে আৰু এই তাৰিখটোত কি আছে মাহ কি হয় বছৰ কি হয় দশক সেইবোৰ হিসাব কৰি দেখুৱাইছে তোমালোকক ইয়াতে দেখুৱাইও দিছে হয়নে ইয়াতে দিছে যে মহাত্মা গান্ধীৰ জন্ম হৈছিল 2 দিন আছিল 2 তাৰিখ মাহ আছিল অক্টোবৰ বছৰ বা সন বুলিও কওঁ আমি 1869 আৰু দশক হিচাপে হেতু ষষ্ঠ দশক বুলি দিছে আৰু শতিকা হৈছে 19 শতিকা আৰু সহস্ৰাব্দ আছিল দ্বিতীয় সহস্ৰাব্দ আমি কাম এটা কৰিব দিছে তোমালোকক যে একে ধৰণে তোমাৰ নিজৰ জন্মদিনৰ ভিত্তিত তালিকাখনৰ খালি ঠাইবোৰ পূৰ কৰা ছাত্ৰ ছাত্ৰীসকল মই তোমালোকক ইয়াতে এটা তাৰিখ দেখুৱাই দিছো তোমালোকে নিজৰ নিজৰ জন্মদিনৰ তাৰিখটো ইয়াতে ভৰাবা মই উদাহৰণ হিচাপে এটা আনিছো হেতু মই এটা দিছো যে দিন মই 18 দিছো 18 তাৰিখ আৰু মাহ হৈছে এপ্ৰিল আৰু বছৰ বা সন হল 2013 হলে এটো দশক হ'ব দ্বিতীয় দশক আৰু শতিকা হ'ব একবিংশ শতিকা আৰু সহস্ৰাব্দ হ'ব তৃতীয় সহস্ৰাব্দ তোমালোকে নিজৰ নিজৰ জন্ম তাৰিখটো এনে ধৰণে তালিকাখনত বহাই ল'ব পাৰা মই উদাহৰণ হিচাপেহে তোমালোকক ইয়াতে এই তাৰিখটো দিছো ইয়াৰ পিছত ছাত্ৰ ছাত্ৰীসকল প্ৰশ্ন দিছে তলত ইতিহাসৰ কেইটামান উল্লেখযোগ্য ঘটনা আৰু সেইবোৰ সংঘটিত হোৱা বছৰ উল্লেখ কৰা হৈছে এডাল সময়ৰেখা কি ঘটনাসমূহ ক্ৰম অনুসাৰে দেখুৱা আমাক কেইটামান ঘটনা ইয়াতে উল্লেখ কৰিছে ইয়াতে আমাক 5টা ঘটনাৰ কথা আৰু সময় উল্লেখ কৰিছে আমি কি কৰিব লাগিব এডাল সময়ৰেখাত সেই ঘটনাসমূহ দেখুৱাই দিব লাগিব কেতিয়া হৈছিল সময়ৰেখা এডাল ছাত্ৰ ছাত্ৰীসকল তোমালোকে আঁকি ল'ব লাগিব সময়ৰেখাডাল তোমালোকে এনেকৈ আঁকিব পাৰা আমি পাইছো যে সময়ৰেখাডালক সমানে এনেকৈ দুভাগ কৰি আমি কি কৰো যে সোঁফালৰ খিনি মানে যিখিনি যীশু খ্ৰীষ্টৰ জন্মৰ পিছৰ সময় সেইখিনি হৈছে খ্ৰীষ্টাব্দ আমি এনেকৈ সোঁফালে আঁকো আৰু আমি বাওঁফালে কি আঁকিছো খ্ৰীষ্টপূৰ্ব মানে যীশু খ্ৰীষ্টৰ জন্মৰ আগৰ সময়খিনি আমি কি কৰিব লাগিব এই সময়ৰেখাডালত আমাক যে দিলে ঘটনা কেইটা সেই সময়খিনি আমি বহুৱাব লাগিব আমি ক নম্বৰত কি দিছে চাওচোন আহা ক নম্বৰত দিছে প্ৰথম অলিম্পিক খেলৰ আৰম্ভণি খ্ৰীষ্টপূৰ্ব 776 ছাত্ৰ ছাত্ৰীসকল সময়ৰেখাডালত চাওঁ যেহেতু খ্ৰীষ্টপূৰ্বৰ ঘটনা হেতু খ্ৰীষ্টপূৰ্ব 776 গতিকে আমি খ্ৰীষ্টপূৰ্বৰ ফালে চাব লাগিব খ্ৰীষ্টপূৰ্বত আমি কি দেখিছো ইয়াতে 1 500 আৰু ইয়াত 1000 কিন্তু 776 বুলি ক'লে 500 আৰু 1000ৰ ভিতৰতে হ'ব গতিকে আমি কি কৰিব পাৰো এইখিনি মানত বহাই দিব পাৰো অকমান মই দূৰত দেখুৱাই দিছো তোমালোকে এইটো চাই লবা এই ক নম্বৰ দিছো ক নম্বৰ মানে ক নম্বৰত যিটো ঘটনাৰ কথা উল্লেখ কৰিছে 776 খ্ৰীষ্টপূৰ্ব খ নম্বৰ ভাৰতত 16খন মহাজনপদৰ উত্থান খ্ৰীষ্টপূৰ্ব 600 এইটো আছে খ্ৰীষ্টপূৰ্ব গতিকে আমি কি কৰিব লাগিব খ্ৰীষ্টপূৰ্বৰ ফালে আকৌ চাব লাগিব খ্ৰীষ্টপূৰ্ব 600 হলে ছাত্ৰ ছাত্ৰীসকল এইটো 500 এইখিনি মানতে দিব পাৰো আমি খ খ্ৰীষ্টপূৰ্ব 600 গ আলেকজেণ্ডাৰৰ মৃত্যু খ্ৰীষ্টপূৰ্ব 323 এইটো ছাত্ৰ ছাত্ৰীসকল খ্ৰীষ্টপূৰ্বৰ ঘটনা আমি সময়ৰেখাডাল চাওচোন আহা সময়ৰেখাডালত খ্ৰীষ্টপূৰ্ব 323 দিছে যেহেতু ছাত্ৰ ছাত্ৰীসকল 323
গতিকে 323 হলে কি হব এই 1ৰ পৰা 500ৰ ভিতৰত থাকিব আমি এইখিনি মানত এনেকে গ নম্বৰ দিব পাৰো খ্ৰীষ্টপূৰ্বত সংঘটিত হৈছে এই তিনিটা ঘটনা খ নম্বৰ ভাস্কো দা গামাৰ ভাৰত আগমন খ্ৰীষ্টাব্দ 1498 ছাত্ৰ ছাত্ৰীসকল আমি খ্ৰীষ্টাব্দৰ ফালে চাব লাগিব 1498 হলে ছাত্ৰ ছাত্ৰীসকল কি হ'ব এয়া 1 500 1000 আৰু 1500 এইখিনি মানত হ'ব আমি ইয়াতে বহাই দিব পাৰো হ 1498 মানে 1500 ওচৰা ওচৰি প্ৰায় চুকাফাৰ অসম আগমন খ্ৰীষ্টাব্দ 1228 সময় ৰেখাডাল চোৱা 1 500 1000 আৰু 1228 হলে ছাত্ৰ ছাত্ৰীসকল আমি এইখিনি মানত দিব পাৰো এইখিনি মানত এনেকে উঙ লিখি দিছো মই ছাত্ৰ ছাত্ৰীসকল এইডালে হৈছে সময় ৰেখা ওপৰত দিয়া ঘটনা কেইটা আমি সময়খিনি এই সময় ৰেখাডালত দেখুৱাই দিলো এনেকে তোমালোকে সময় ৰেখাডালত দেখুৱাই যাব পাৰা বিভিন্ন ঘটনাৰ বিষয়ে পৰৱৰ্তী 5 নম্বৰ প্ৰশ্নত দিছে তলত দিয়া তালিকা অনুসৰি তোমাৰ পৰিয়াল বা প্ৰতিবেশীসকলৰ মাজৰ পৰা যিকোনো 5 জন ব্যক্তিৰ বিষয়ে তথ্য সংগ্ৰহ কৰা তোমাৰ পৰিয়ালৰ বা কোনোবা ওচৰ চুবুৰীয়া প্ৰতিবেশীৰ পৰা তোমালোকক তথ্য সংগ্ৰহ কৰিব দিছে আৰু তথ্যসমূহৰ তোমালোকে উৎস উল্লেখ কৰিব লাগিব তথ্যসমূহ তোমালোকে ক'ৰ পৰা পালা সেইটো উল্লেখ কৰিব লাগিব আৰু ব্যক্তি কেইগৰাকীৰ এজন বয়সত 20 বছৰৰ তলত হ'ব লাগিব আৰু দুজন হ'ব লাগিব 50 বছৰৰ তলত আৰু অন্য দুজন হ'ব লাগিব 50 বছৰৰ অধিক ছাত্ৰ ছাত্ৰীসকল তোমালোকক উদাহৰণ হিচাপে মই এনেকুৱা এখন তালিকা তোমালোকক দিব বা কিতাপত তোমালোকৰ আছে সেই তালিকাখন তোমালোকে পূৰ্ণ কৰিব লাগিব তোমালোকক মই উদাহৰণ হিচাপে ইয়াত এখন তালিকা দেখুৱাইছো তোমালোকৰ কোনোবা প্ৰতিবেশী ঘৰত গলা তেওঁলোকৰ পৰিয়ালসমূহৰ বিষয়ে তুমি তথ্য সংগ্ৰহ কৰিলা আৰু সেই তথ্যবোৰৰ উৎস কি কি সেই বিষয়েও তোমালোকে জানি আহি এনেকুৱাকে তোমালোকে এখন তালিকা প্ৰস্তুত কৰিবা মই তোমালোকক উদাহৰণ হিচাপে এইখন তালিকা ইয়াতে দেখুৱাইছো আৰু মই কি দিছো যে প্ৰথম ব্যক্তিগৰাকী মই 58 বছৰ বয়স দিছো ছাত্ৰ ছাত্ৰীসকল তেখেতৰ জন্ম তাৰিখ 2/5/1967 আৰু আমি এই উৎস আমি কেনেকৈ গম পাম তেখেতৰ জন্ম তাৰিখটো যে শুদ্ধ বুলি আমি গম পাম পৰীক্ষাৰ প্ৰৱেশ পত্ৰ বা এডমিট কাৰ্ডৰ পৰা তাত কি থাকে জন্ম তাৰিখটো থাকে সেইটো হৈছে উৎস আৰু জন্মস্থান মঙ্গলদৈ বুলি দিছো ছাত্ৰ ছাত্ৰীসকল আৰু উৎসটো আমি ক'ৰ পৰা গম পাওঁ তেনেকুৱা পৰীক্ষাৰ এডমিট কাৰ্ডতো থাকে আৰু বেলেগ বেলেগ নথিপত্ৰতো থাকে মই ইয়াতে পৰীক্ষাৰ প্ৰৱেশ পত্ৰ বুলি উল্লেখ কৰিছো বেলেগ বেলেগ নথিপত্ৰ তোমালোকে পাবা জন্মৰ স্থান চাবৰ কাৰণে শিক্ষাগত অৰ্হতা মেট্ৰিক পাছ মানে ছাত্ৰ ছাত্ৰীসকল এই সময়ত মেট্ৰিক পাছ বুলিয়ে কৈছিলে আৰু মেট্ৰিক পাছ আমি যে তথ্যটো ক'ৰ পৰা সংগ্ৰহ কৰিম সেইটো আমি সংগ্ৰহ কৰিম উত্তীৰ্ণৰ প্ৰমাণ পত্ৰ মানে মেট্ৰিক পাছ কৰা যিখন তেখেত মাৰ্কশ্বিট সেইখনৰ পৰা আমি কি কৰিব পাৰিম গম পাম যে তেখেত মেট্ৰিক পাছ আৰু কৰ্মস্থলী মানে তেখেতে কি কাম কৰে আৰু মই ইয়াতে লিখিছো জিলা শিক্ষা বিষয়াৰ কাৰ্যালয়ত তেখেতে কাম কৰে আৰু আমি কেনেকৈ গম পাম যে তেখেতে তাত কাম কৰে বুলি সেইটোৰ কাৰণে তোমালোকে বিভিন্ন উৎস ল'ব পাৰা আৰু সেই উৎসটোৰ কাৰণে মই ইয়াত পৰিচয় পত্ৰ বুলি উল্লেখ কৰিছো মানে আইডেন্টিটি কাৰ্ডখনত গম পোৱা যায় যে তেখেতে সেই তাত কি কৰে কাম কৰে বা চাকৰি কৰে এনেকুৱাকে তোমালোকে ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ প্ৰতিবেশী বা তোমালোকৰ নিজৰ ঘৰৰ মানুহখিনিৰো তথ্য সংগ্ৰহ কৰি এখন তালিকা বনাবা মই গোটেইখিনি তোমালোকক কৈ নিদিও এনে ধৰণে তোমালোকে তালিকা এখন বনাব পাৰা উদাহৰণ হিচাপে তোমালোকে এখন চাবা ছাত্ৰ ছাত্ৰীসকল ইয়াৰ পিছত তোমালোকক দিছে তলত 3 ধৰণৰ উৎসৰ চিত্ৰ দিয়া হৈছে চিত্ৰকেইখন ভালদৰে চাই তাৰ পৰা সেই সময়ৰ কি তথ্য লাভ কৰিব পাৰি খালী ঠাইত লিখা আৰু চিত্ৰকেইখনৰ উৎস কোনটো ভাগত পৰে আমি পাইছিলো ছাত্ৰ ছাত্ৰীসকল ইতিহাস অধ্যয়নৰ উৎসসমূহ নহয়নে
সেই তাৰ পৰা আমি গম পাম ছবিখন চাই আমি গম পাম যে সেইখন কোনটো উৎসৰ অন্তৰ্গত প্ৰথমখন ছবি ইয়াতে এখন স্পষ্ট এখন ছবি দিছে আমি ইয়াত চাওচোন আহা ছাত্ৰ ছাত্ৰীসকল এই উৎসটো হৈছে কলাত্মক ছবি যেহেতু কলাত্মক ভাগত পৰিব আৰু আমি কি দেখিছো যে হাতেৰে কিছুমান লোকে কি কৰি আছে চাহপাত জাতীয় বস্তু পৰিষ্কাৰ কৰি থকা দেখা গৈছে ছবিখনৰ পৰা আমি হেয়া দেখিছো আৰু উৎসটো হৈছে কি কলাত্মক বুলি তোমালোকে ক'ব পাৰা কলাত্মক আৰু কলাত্মকৰ ভাগত ছবি পৰে ইয়াৰ পিছত আছে আন এখন তোমালোকক দিছে ইয়াতেও এখন কি দেখা এখন ছবিয়ে দেখিছো ছাত্ৰ ছাত্ৰীসকল ছবি মানে এখন ভাস্কৰ্যৰ এখন নহয়নে আমি কি লিখিব লাগিব এইখনৰ ভাগটো হৈছে মানে উৎসটো হৈছে প্ৰত্নতাত্ত্বিক উৎস আৰু এইখন হৈছে স্থাপত্যৰ এখন ছবি নহয়নে আৰু আমি ইয়াত দেখিছো কি যে সম্ৰাট অশোক বুলি লিখা আছিলে ছাত্ৰ ছাত্ৰীসকল কিতাপখনত তোমালোকে দেখা পাবা সৰুকে লিখা আছে সম্ৰাট অশোকৰ সৈন্য সামন্তলৈ ৰথ যাত্ৰাৰ এটা আমি দৃশ্য দেখিছো আৰু এইখন হৈছে প্ৰত্নতাত্ত্বিক উৎস ভাস্কৰ্য বা স্থাপত্য ইয়াৰ পিছত আমি আন এখন কি দেখিছো ছবি দেখিছো আৰু এইখনৰো ছাত্ৰ ছাত্ৰীসকল ভাগ কি হ'ব কলাত্মক ভাগত পৰিব আৰু কলাত্মকৰ ছবি এইখন কলাত্মক ভাগৰ ভিতৰত পেলাব পাৰি আৰু এইখন ছবি আৰু আমি এইখন ছবিত দেখিছো কি হালত কাপোৰ বৈ থকাৰ দৃশ্য দেখিছো এইখনো কলাত্মক আৰু ছবি ছাত্ৰ ছাত্ৰীসকল 7 নম্বৰ প্ৰশ্ন দিছে বিদেশীসকলে বিভিন্ন সময়ত ভাৰতক কি নামেৰে নামাকৰণ কৰিছিল তাৰ এখন তালিকা প্ৰস্তুত কৰিব দিছে বিদেশীসকলে বিভিন্ন সময়ত ভাৰতীয়সকলক বিভিন্ন নামেৰে নামাকৰণ কৰি গৈছে আমাক এখন তালিকা প্ৰস্তুত কৰিব দিছে মই তোমালোকক ইয়াতে দেখাই দিছো পাৰস্যসকল আছিল ছাত্ৰ ছাত্ৰীসকল পাৰস্যসকলে কি কৰিছিল পাৰস্যসকলে কি কৈছিলে আমাৰ ভাৰতীয়সকলক হিদু বুলি কৈছিলে হিদু বা হিন বুলি কৈছিলে নহয়নে প্ৰাচীন গ্ৰীকসকলে আকৌ কি বুলি কৈছিল ইণ্ডয় বা ইণ্ডাইক বুলি কৈছিলে আমাৰ ভাৰতক প্ৰাচীন গ্ৰীকসকলে ইণ্ডয় বা ইণ্ডাইক আৰু প্ৰাচীন চীনাসকলে ছাত্ৰ ছাত্ৰীসকল ইনটু বা সিন্ধুৰ পাৰ বুলি কৈছিলে আমাৰ ভাৰতীয়সকলক ইনটু বা সিন্ধুৰ পাৰ ছাত্ৰ ছাত্ৰীসকল এইখিনি আছিলে তোমালোকৰ 6 নম্বৰ পাঠত থকা মানে কৰ্মপুথিখনৰ এক অংশসমূহ এই পুথিখনত থকা অনুশীলনীসমূহ আলোচনা কৰিলো আকৌ পুনৰ নতুন ভিডিঅ'লৈ মই তোমালোকৰ মাজলৈ আহিম আজিলৈ